ঘৰৰ টালি টুপলা ইটো সিটো বস্তুবিলাক সেটআপ কৰি থাকোতে মানে গধুলিয়ে হৈ গ'ল ভাবিছো এবাৰ ওলাই যাও তেনেকুৱা কৈ ওলাই গলো জানে মই খোজকাঢ়ি গলো আমাৰ এও কাৰখন লৈ আগবাঢ়ি গ'ল আৰু যাওঁতে মানে কেমেৰাত অৱশ্যে বেছি আন্ধাৰ দেখা হৈছে কিন্তু ইমানো আন্ধাৰ হোৱা নাই দমকলত মানে পানী দিব লাগে এই গেলেন্টৰে পানী অলপ ধৰি থওঁ আৰু পানীখিনি দিয়াৰ পাছত দমকলটোৰ পৰা পানী ওলাই আহে তেনেকুৱা কাৰণে মানে মই অলপমান দমকলটো মাৰিয়ে আছো আৰু আজিকালি যুগত দমকল মাৰা কোনো সিস্টেম নহয় হৈছে আৰু হিদিনাখনে সন্ধিয়া সময়ত আমাৰ বাইদেউত আমাৰ ঘৰত আহিছিল ভাত পানী খাই যোৱাৰ কথা কলো অৱশ্যে এয়া তাৰ পিছদিনাখনে কৰা ভিডিঅ' আৰু এয়া মাটি দালি অমিতা দি বনাইছিলো বাইদেউত আহতে অৱশ্যে মাছ মাংস দুইটাই আছিল বাইদেউ মই দুইজনী লগৈ বনাইছো তাৰে ভিডিঅ' কৰাই নহল মানুহজনীহে উঠিল কি কৰিম আৰু মোবাইলটো যে কিবা কিবি আউটপাট কৰি আছে উপায় নোহোৱা হৈছে আৰু এভৰিৱান ৰাতিপুৱাতে মোৰ ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আৰু এতিয়া শেষ কৰিব ওলাইছো আৰু দিনৰ ভাগত আমি আমাৰ নিজৰ ঠাইখিনিত গৈছিলোঁ মানে তাতে ফুলৰ টাববিলাক কৰিছিলোঁ আৰু সেই টাবখিনি অলপমান ঠিক ঠাক কৰি আহিছোঁ আৰু ইয়াতে এতিয়া ভাত পানী বনালোঁ আমাৰ আজিলৈ মানে এইখিনি জানা কৰিছে ঠিক ঠাক আজি তাই ঠিক ঠাক কৰি দিলে সেইখিনি সময়ত ভিডিঅ' কৰাই নহ'ল মানে মোবাইলটোৰ স্পেচৰ কাৰণে মানে ৰৈ যাওঁ চাই থাকিব মোৰ ব্লগটো আৰু আমি বিশালত গৈছিলোঁ ভাটিবেলা সময়ত আৰু এয়া তাৰে এটা সৰু ক্লিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বিহুৰ কিবা অফাৰ আহিছে নেকি চালো কিন্তু নাই সেইবিলাক একো অফাৰ দেখা নাই যিটো নেকি আমাৰ দৰকাৰী সেইবিলাক অহা নাই আৰু জানে দুটা শৰ্টছ ল'লে আজিলৈ ইমানে আকৌ অন্য ভিডিঅ'